নেক্সট ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ ছায়েন্সৰ চেপ্টাৰ 6 লাইট শ্বেডোজ এণ্ড ৰিফ্লেকশ্যনছ অসমীয়া হ'লে পোহৰ ছাঁ আৰু প্ৰতিফলন এইটোৰ ওপৰত মই এইটোৰ যিবোৰ কুৱেশ্যন আনচাৰ আছে অসমীয়া আৰু ইংলিছ মিডিয়াম দুয়োটাতে দি দিম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। লেচনটো তেনেকুৱা লাইন বাই লাইন পঢ়াতকৈ তোমালোকে যিবোৰ কুৱেশ্যন আনচাৰ আছে সেইবোৰ যদি ভালকৈ বুজি লোৱা তেন্তে তাৰ গোটেই লেচনটোৰ ওপৰতে বুজি যাবা। 1 নম্বৰটো এইটো কি কৈছে, ৰিএৰেঞ্জ, আৰু এই পইণ্টবোৰ তোমালোকে ভালকৈ পঢ়ি থবা দেই। Rearrange the boxes given below to make a sentence that helps us understand opaque object। মানে এই ৱৰ্ডবোৰ উল্টাবলৈকে দিছে, যদি আমি চিৰিয়েলকে বনাই দিওঁ তেন্তে এটা সেন্টেন্স হ'ব আৰু সেন্টেন্সটো এটা মিনিং হ'ব। ওকে, গতিকে এইটো কি হ'ব, অপাক। অপাক মানে কি, অস্বচ্ছ বস্তু। অস্বচ্ছ বস্তু OPAQUE, অপাক। ও প্ৰথম এইটো হ'ব OPAQ, অপাক। QUE, অপাক স্পেলিংটো কিউ, তাৰপিছত UE হ'ব UE। ওকে, তাৰপিছত অবজেক্ট OBJEC, ওটো ইয়াত হ'ব অব, এইটো লাগি যাব ওৰ লগত বিটো, অবজেক্টছ হ'লে BJEC, অবজেক্টছ। অবজেক্ট স্পেলিং চিৰ পিছত কি হ'ব TS, টিটো ক'ত আছে, ইয়াত আছে, S আছে, TS অবজেক্টছ। তাৰপিছত MD হ'ব মেক, MAKE, এইটো এমটো ইয়াতে হ'ব, তাৰপিছত AKE ইয়াত হ'ব AKE, মেক শ্বেডোজ, SHADOWS, শ্বেডোজ, SHAD শ্বেডোজ, DOWS। যোনবোৰ ৱৰ্ড ইয়াত তিনিটা আছে, গতিকে ইয়াত তিনিটা দিছোঁ, এক্সট্ৰা কৰা নাই। গোটেইকেইটা মানে কোনটো ৱৰ্ডৰ পাছত কোনটো হ'ব সেইটো মই লিখি দিছোঁ। এতিয়া অপশ্যনটো কি হ'ব, মেইন ৱৰ্ডটো কি হ'ব, অপাক, OPAQUE, অপাক, অবজেক্টছ, মেক শ্বেডোজ, এইটো হ'ব আমাৰ সেন্টেন্সটো মেইন। ওকে, অপাক অবজেক্ট মানে কি, অপাক মানে যিবোৰ বস্তুৰ মাজে পোহৰ পাৰ হ'ব নোৱাৰে, আৰু অপাক অবজেক্টে পোহৰ পাৰ হ'ব নোৱাৰে, কিন্তু সি কি দিয়ে, অপাক অবজেক্টে শ্বেডোজ দিয়ে, মেক শ্বেডো বনায়। যিবোৰ মাজত পোহৰ পাৰ নহয় সেইবোৰে ছাঁ দিয়ে, শ্বেডো দিয়ে। এতিয়া অপাক মানে অস্বচ্ছ, গতিকে অস্বচ্ছ বস্তুবোৰে ইংলিছৰ মিনিংটো হ'ল অপাক অবজেক্ট মেক শ্বেডো। অপাক বস্তুবোৰে কি হয়, ছাঁহৰ সৃষ্টি কৰে। এইটো অসমীয়াত লিখিম অস্বচ্ছ, এইটো অস্বচ্ছ স্পেলিংটো অস্বচ্ছ, অসমীয়াত অলপ বেলেগকৈ দিছে। এইটো একেলগত যে এইটো এক্সট্ৰা হ'ব, এইটো প্ৰথম হ'ব তেনেকুৱা নহয়, ৱৰ্ডবোৰ আমি মিলাব লাগিব। অস্বচ্ছ লিখিলোঁ, এইটো হ'ল। তাৰপিছত বস্তু অস্বচ্ছ বস্তুবোৰে, বট উকাৰে বু, তাৰপিছত ৰে, অস্বচ্ছ বস্তুবোৰে ছাঁ সৃষ্টি যোনকেইটা ৱৰ্ড হ'ল সেইকেইটা লিখি দি আছোঁ, অচিন দিছোঁ, সৃষ্টি তাৰপিছত ৰে, কৰে। অ'কে, গোটেইকেইটা ৱৰ্ড হৈ গ'ল, যোনকেইটা লিখিছোঁ এইকেইটা চিন দিছোঁ, গোটেইকেইটা হৈ গ'ল। অস্বচ্ছ বস্তুবোৰে ছাঁ সৃষ্টি কৰে, এইটো হ'ব মেইন ৱৰ্ডটো। অস্বচ্ছ বস্তুবোৰে ছাঁ সৃষ্টি কৰে, এইটো ৱৰ্ড। তাৰপিছত 2 নম্বৰটো, তলত দিয়া বস্তু বা সঁজুলিবোৰৰ অস্বচ্ছ কিছুমান ৱৰ্ড দিছে, বহুতকেইটা বস্তুৰ নাম দিছে। অস্বচ্ছ, স্বচ্ছ, ইহঁত, স্বচ্ছ আৰু দীপ্তিমান বা দীপ্তিহীন এইবোৰে শ্ৰেণীবিভাজন কৰে। এই পইণ্টকেইটা মেইন লেচনৰ মেইন ৱৰ্ডবোৰ, এইবোৰৰ পিছত তোমালোকে জানিলে লেচনটোৰ ওপৰত বুজি যাবা। ইয়াৰ ওপৰত ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন নাই, ইম্পৰ্টেণ্ট ভিতৰত এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট বেছি, আৰু হয়তো তোমালোকে ইয়াৰ কিছুমান ৱৰ্ড দি দিব, সেইটো কোনটো ভাগত পৰিব দি দিব। গোটেইকেইটা ৱৰ্ডটো নিদিয়ে, বহুতকেইটা আছে, কিছুমান দি দিব কোনটো পাৰ্টত পৰে, কোন নামৰ বস্তুটোৰ নাম দি দিব, এইটো কিহৰ পাৰ্টত পৰিব, শ্ৰেণী বিভাজন হয়, অস্বচ্ছ বস্তু নে স্বচ্ছ নে ইহঁত, এইবোৰৰ ওপৰত লিখিব দিব পাৰে। মই এটা ৱৰ্ড বুজাই যাম, লগতে কোনটো ভাগত পৰিছে মই কৈ যাম দেই, তেতিয়া তোমালোকে ভালকৈ নোট ডাউন কৰি ল'বা, মই আৰু এক্সট্ৰাকৈ লিখি নিদিওঁ। চ' অস্বচ্ছ বস্তু মানে কি, যিবোৰ বস্তুৰ মাজে পোহৰ পাৰ হৈ নাযায়, আমি দেখা নাপাওঁ, বা আমি ইপাৰৰ পৰা সিপাৰ দেখা নাযাওঁ, বা পোহৰবোৰো ইপাৰৰ পৰা সিপাৰলৈকে নাযায়, সেইবোৰ হ'ল অস্বচ্ছ বস্তু। স্বচ্ছ মানে ইপাৰৰ পৰা সিপাৰ দেখা পাওঁ, সেইবোৰ হ'ল স্বচ্ছ। ইহঁত স্বচ্ছ মানে অলপ দেখা পাওঁ, ঘোলা দেখা পাওঁ, সেইবোৰ হ'ব ইহঁত স্বচ্ছ। তাৰপিছত দীপ্তিমান মানে পোহৰ পাৰ হৈ যাব পৰা বস্তু, যাৰ নিজা পোহৰ থাকে, সেইবোৰ হ'ব দীপ্তিমান বস্তু। দীপ্তিহীন বস্তু, যাৰ নিজা পোহৰ নাই, লগতে যিবোৰ বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ নাযায়, ইপাৰ সিপাৰ নহয়, সেইবোৰ হ'ব দীপ্তিহীন। অ'কে, আশা কৰিছোঁ তোমালোকে বুজি পাইছা। এতিয়া মই এটা ৱৰ্ড কৈ যাওঁ, আৰু কোনটো ভাগত পৰিব মই সেইবোৰো
কৈ যাম তোমালোকে লিখি ল'বা কপিত নোট ডাউন কৰি ল'বা পজ কৰি কৰি লিখি ল'বা বুজি হ'ব তাৰপিছত বায়ু প্ৰথমটো হ'ল বায়ুটো কি হয় বা আমাৰ ওচৰৰ পাজৰ বায়ু আছে হয় না আমি ইপাৰৰ পৰা দেখা পাই আছো গতিকে হেতু হ'ব স্বচ্ছ বস্তু বায়ুটো হ'ব স্বচ্ছ বস্তু পানী স্বচ্ছ বস্তু পানীটো কি হয় ইপাৰৰ পৰা হিপাৰ দেখা পাও গ্লাছ এখনত পানী থলে কি হয় আমি ইপাৰৰ পৰা হিপাৰ দেখা পাও গতিকে পানী হ'ব স্বচ্ছ বস্তু এটু কৰা শিলগুটিটো ডাঠ বস্তু গতিকে তাৰ কোনো নিজৰ পোহৰো নাই আৰু মানে ইপাৰৰ পৰা হিপাৰ দেখা নাপাও গতিকে হেতু হ'ব অস্বচ্ছ বস্তু এছটা এলুমিনিয়ামটো কি হ'ব অস্বচ্ছ বস্তু আমি ইপাৰৰ পৰা হিপাৰ দেখা নাপাও অস্বচ্ছ বস্তু হ'ব এখন দাপোনটো হ'ব অস্বচ্ছ বস্তু কাৰণ যেতিয়া আমি দাপোনখনত কি কৰো আমি লাইট দিও বা নিজে দেখা পাও কি হয় লাইটটো আকৌ ঘূৰি আহে আমি অন্ধকাৰ ইয়াতে তোমালোকক এক্সাম্পল দিছে চোৱা ইয়াতে দিছে চোৱা এটো দাপোনখনত টৰ্চ লাইট যদি ধৰিছে সেই টৰ্চ লাইটৰ পোহৰটো আৰু এফালে গৈছে গতিকে দাপোনে পোহৰটো ইপাৰ হিপাৰ নকৰে আকৌ আমাক প্ৰতিফলন কৰি ঘূৰি পুঠিয়া পোহৰবোৰ ঘূৰি পুঠিয়া গতিকে হেতু হ'ব অস্বচ্ছ বস্তু দাপোনখনত পোহৰ পাৰ হৈ নাযায় এটো হ'ব অস্বচ্ছ বস্তু হ'ব দীপ্তিহীন বস্তুটো পৰিব এটা বস্তু দুটা অপচনটো কেতিয়াবা হ'ব পাৰে তাৰ পিছত এখন কাঠৰ মাজেৰে পোহৰ পাৰ হৈ নাযায় আমি ইপাৰৰ পৰা দেখা নাপাও গতিকে এটো অস্বচ্ছ হ'ব লগতে দীপ্তিহীন বস্তু পাৰ্টটো পৰিব তাৰ পিছত এছটা পলিথিনৰ মাজেৰে কি হয় পলিথিনটো সব প্লাষ্টিক এটো কৰে লৰা মই সাপোজ ধৰিলা মোৰ ওচৰত এটা প্লাষ্টিক আছে মই দেখুৱাই দিছো ওচৰতে আছে বাবে মই দেখুৱাই দিছোৱা এটো এটা পলিথিন গতিকে পলিথিনৰ ইপাৰ হিপাৰ আমি অলপ গুলা দেখা পাইছো গতিকে এটো হ'ব ইহত স্বচ্ছ মানে অলপ দেখা পাও এটো হ'ব ইহত স্বচ্ছ এখন সিডি এটো অস্বচ্ছ বস্তু হ'ব সিডি মাজেৰে আমি দেখা নাপাও তাৰ পিছত ধোঁৱাটো কি হয় ধোঁৱাটো হ'ব ইহত স্বচ্ছ ধোঁৱাৰ মাজেৰে অলপ গুলা আমি দেখা পাও এখন সমতল আইনাৰ মাজেৰে পোহৰ পাৰ হৈ নাযায় গতিকে দীপ্তিহীন বস্তু হ'ব তাৰ পিছত কুঁৱলী কি হয় কুঁৱলী আমি যদি দেখা পাও অলপ গুলা দেখা পাও গতিকে কুঁৱলীটো হ'ব ক'ব ইহত স্বচ্ছ অলপ দেখা পাও কুঁৱলীৰ মাজেৰে ৰঙাকৈ গৰম হোৱা এটুকুৰা লুটো যেতিয়া ৰঙা হৈ যায় তেতিয়া কি হয় নিজৰ এটা তাপ ওলাই ওকে গতিকে হ'ব দীপ্তিমান বস্তু গতিকে এটুকুৰা লু যেতিয়া ৰঙা হৈ যায় তাত কি হয় অলপ পোহৰৰ সৃষ্টি হয় গতিকে হেতু হ'ব ইহত স্বচ্ছ এটুকুৰা লুটো ৰঙাকৈ গৰম হয় এটুকুৰা লু হ'ব ৰঙাকৈ গৰম হয় এটুকুৰা লু হ'ব দীপ্তিমান বস্তু তাৰ পিছত এটা ছাতি হ'ব দীপ্তিহীন বস্তু লগতে অস্বচ্ছ বস্তু হ'ব ছাতিৰ মাজেৰে পোহৰ পাৰ হৈ নাযায় এটো হ'ব দীপ্তিহীন লগতে অস্বচ্ছ বস্তু কি হ'ব আমি ছাতি যদি এনেকে ধৰো এফালে হিফালে দেখা নাপাও গতিকে অস্বচ্ছ হ'ব দীপ্তিহীন বস্তু হ'ব তাৰছত এটা জ্বলি থকা টিউবলাইটটো কি নিজৰ পোহৰ আছে আমি যেতিয়া সুইচ দিও নিজে জ্বলি উঠে নহয় গতিকে হেতু হ'ব টিউবলাইটটো হ'ব কি হ'ব দীপ্তিমান বস্তু এখন বেৰৰ মাজেৰে আমি ইপাৰে হিপাৰ দেখা নাপাও হেতু হ'ব অস্বচ্ছ বস্তু এখন কাৰ্বন পেপাৰৰ মাজেৰে পোহৰ পাৰ হৈ নাযায় গতিকে হেতু হ'ব বা আমি দেখা নাপাও ইপাৰৰ পৰা হিপাৰ দেখা নাপাও গতিকে হেতু অস্বচ্ছ বস্তু হ'ব আৰু দীপ্তিহীন বস্তু হ'ব গেছ বাৰ্ণৰ শিখা গেছ এটা জ্বলি উঠিলে তাত কি হয় পোহৰ হয় গতিকে হেতু হ'ব দীপ্তিমান বস্তু এখন কাৰ্ডবৰ্ডটো হ'ব দীপ্তিহীন বস্তু বা অস্বচ্ছ বস্তু এটা জ্বলি থকা টৰ্চটো জ্বলি আছে নিজৰ পোহৰ দিছে গতিকে হেতু দীপ্তিমান বস্তু এখন সেলফোন পেপাৰ মানে এটা পেপাৰ একদম প্লাষ্টিক টাইপ পেপাৰ এটা থাকে ইপাৰৰ পৰা হিপাৰ মানে গুলা দেখা পাও গতিকে হেতু হ'ব ইহত স্বচ্ছ বস্তু এখন তাৰৰ জালিৰ মাজেৰে অলপ গুলা দেখা পাও জালি এখন থাকিব মিহিকে জালি থাকিব অলপকে দেখা পাও হেতু হ'ব আমাৰ ইহত স্বচ্ছ তাৰ পিছত হ'ব কেৰাচিন ষ্টভ এটা কি হয় ষ্টভ এটা যেতিয়া জ্বলাও তেতিয়া কি হয় পোহৰ দিয়ে গতিকে এটো হ'ব দীপ্তিমান বস্তু সূৰ্যৰ নিজৰ পোহৰ আছে জোনাকী পৰুৱাৰ নিজৰ পোহৰ আছে জ্বলি থাকে গতিকে হেতু হ'ব ইহত দীপ্তিমান বস্তু চন্দ্ৰ নিজৰ পোহৰ আছে জানো গতিকে হেতু হ'ব দীপ্তিহীন বস্তু চন্দ্ৰ নিজৰ পোহৰ নাই সূৰ্যৰ পৰাহে পায় গতিকে যিবোৰ বস্তু নিজৰ পোহৰ থাকে পোহৰ দিয়ে যিবোৰ বস্তু পোহৰ দিয়ে সেইবোৰ বস্তু হ'ব দীপ্তিমান বস্তু গতিকে যিবোৰ বস্তু পোহৰ নাই সেইবোৰ হ'ব দীপ্তিহীন বস্তু আৰু যিবোৰ বস্তুৰ মাজেৰে আমি দেখা নাপাও সেইবোৰ হ'ব অস্বচ্ছ বস্তু আশা কৰিছো তোমালোকে বুজি পাইছা এতিয়া ইংলিশ মিডিয়ামটোত মই কপিত লিখি লৈছো তোমালোকে এখিনি পৰা মই কৈ দিছো চোৱা তোমালোকে যেহেতু মেইনটো তোমালোকে জানিবলগীয়া কথা ইংলিশটো কিভাবে মই ইংলিশটো নোটসটো বনাই দিছো আৰু অসমীয়াটো লগতে কৈ দিছো অসমীয়াটো তোমালোকৰ নোটস নিদিলো অসুবিধা নহব মোৰ মতে অপচনবোৰ কৈ দিলো অসুবিধা নহব তোমালোকে লিখি ল'ব পাৰিবা ইংলিশটো নোটটো এতিয়া মই কৈ দিছো সো অপাক অবজেক্ট মানে কি গম পালা যিবোৰ বস্তুৱে
মাজেৰে আমি একো দেখা নাপাওঁ কিন্তু সেই বস্তুবোৰ যদি পোহৰৰ ঠাইত আহে সাপোজ ধৰা এটা জ্যামিতি বক্সে যিকোনো এটা বস্তু এই পেন্সিললে ধৰা এই পেন্সিলৰ মাজেৰে আমি এইখিনি মাজেৰে পোহৰ দেখা নাপাওঁ এই বস্তুৰ মাজেৰে এইখিনি বস্তু দেখা নাপাওঁ কিন্তু এই বস্তুটো কি হয় এই পোহৰৰ যেতিয়া লাইটৰ পোহৰ পৰিছে তাত এটা ছাহৰ সৃষ্টি কৰিছে ইয়াত পেন্সিলটোত এটা ছাহৰ সৃষ্টি কৰিব হয় নে নহয় এই পেন্সিলৰে তলত এটা ছাহ হৈছে গতিকে হেতু হ'ব অপাক অবজেক্ট A piece of rock, a sheet of aluminum, a wooden board, a CD, a piece of red hot iron, mirror, a wall, a sheet of cardboard, a sheet of carbon paper, kerosene stove, moon to kyo disu karon চন্দ্ৰটো যোনটো হেতু এটো হ'ব দীপ্তিহীন বস্তুটো হ'ব অপাক কাৰণ চন্দ্ৰৰ মাজেৰে পোহৰ পাৰ হৈ না যায় নিজৰ পোহৰ নাই গতিকে হেতু অপাক অবজেক্টটো যিবোৰ বস্তু অপাক অবজেক্টত পৰিব হেবোৰ দীপ্তিহীন বস্তুতে পৰে দে হেবোৰ মানে দীপ্তিহীন মানে ইংলিশত হ'ব non-luminous তাৰছত firefly torch a lighted cupboard এটো a lighted torch হ'ব a lighted torch হ'ব আৰু এটা আছে cardboard a sheet of cardboard হেতু হ'ব অপাক অবজেক্ট তাৰ পিছত transparent মানে ইপাৰৰ পৰা হেপাৰ দেখা পাব হেবোৰ হ'ব transparent air water a sheet of plain glass এখনৰ মাজেৰে ইপাৰৰ পৰা দেখা পাও air বায়ুৰ মাজেৰে দেখা পাও water মাজেৰে আমি দেখা পাও a sheet of plain glass হেবোৰ হল translucent মানে অলপ ঘোলা দেখা পাও হেবোৰ translucent a sheet of polythene fog smoke a sheet of cell phone মানে এটা প্লাষ্টিক টেপ থাকে হেতু তোমালকে সেল ফোন তোমালকে গুগলত মাৰিছে পাই প্লাষ্টিক টেপ থাকে অলপ ডাট থাকে আৰু হে লুমিনাস মানে যিবোৰ দীপ্তিমান বস্তু যিবোৰ বস্তু মাজেৰে যিবোৰ বস্তু পোহৰ আছে বা পোহৰ পাৰ হৈ যাব পাৰে এ পিস অফ ৰেড হট আইৰন অলৰেডি মই বুজালোৱে মানে এটু কৰা লু যেতিয়া ৰঙা আকৌ গৰম হৈ থাকে হেতু দা ফ্লেম অফ এ গ্যাস বাৰ্নাৰ মুন এ লাইটেড লুমিনাসত মুনটো নহব লুমিনাসত এ লাইটেড torch kerosene stove sun firefly a lighted fluorescent tubelight to junto that's a non luminous a piece of rock to ami kohat likhisilu opak object to likhisu gotike opak object jibur bostu ase hebur dipti non luminous to hobo de tar pisot a sheet of plain glass a umbrella air water ebor hobo non luminous bostu আশা কৰিছো তোমালোকে বুজি পাইছা এতিয়া মই ইয়াৰে বেছি কোৱেশ্চন আনসাৰ নাই ইম্পৰ্ট এয়াৰ ভিতৰত কোৱেশ্চন কি আহিব তোমালোকৰ হয়তো এটো আহিব আৰু এটা কোৱেশ্চন আহিব যে এপুৰ অপচন কেটামান দি দিব এই যোনটো অলৰেডি মই এতিয়া কৰালো 2 নম্বৰটো কেটামান অপচন দিব হেতু কোনটো অবজেক্টত পৰিছে গুটেই গিটা ওয়ার্ড তোমালোকক নি দিব কিন্তু তোমালোকে মেইন কথা মিনিং বোৰ জানি থোৱা ওয়ার্ডটো পাঁচটা ওয়ার্ড আছে না পাঁচটা ওয়ার্ডৰ মিনিং বোৰ জানি থোৱা ওকে এতিয়া সোৱা 3 নম্বৰ কোৱেশ্চনটো কৈছে can you think of creating a shape that would give a circular shadow if held in one way and a rectangular shadow if held in another মানে এটা আকৃতি এনেকুৱা এটা শেপ কব দিছে যোনটো এফালে থলে কি হয় এটা সাইডে থলে ৰেক্টেঙ্গুলাৰ শেপ দিয়ে আনফালে থলে সার্কুলার শেপ দিয়ে আৰু হেতু কি হয় মই ইংলিশৰ অসমীয়া দুইটা দি আছো সোৱা এ সিলিন্ড্ৰিক্যাল শেপ সিলিন্ডাৰৰ যোনটো শেপটো থাকে সিলিন্ড্ৰিক্যাল শেপ সুঙা আকৃতিৰ থাকে না সেই আকৃতিটো যেতিয়া এটা এফালে থম এ সিলিন্ড্ৰিক্যাল শেপ ক্যান গিভ সার্কুলার শ্যাডো এফালে থলে আমি কি কয় এটা আকৃতি হে লিখিব দিছে গতি আকৃতিটো হল সিলিন্ড্ৰিক্যাল শেপ ওকে এ সিলিন্ড্ৰিক্যাল শেপ ক্যান গিভ সার্কুলার শ্যাডো ইফ হেল্ড ইন ওয়ান ওয়ে এফালে থলে আমি সার্কুলার শ্যাডো পাও সার্কুলার স্টাৰটো পাও এন্ড ৰেক্টেঙ্গুলাৰ শ্যাডো ইফ হেল্ড ইন আনাদাৰ ওয়ে কোৱেশ্চন মতে লিখিছো জাস্ট শেপটো নামটো লিখি দিছো হল তাৰ এটা সিলিন্ডাৰৰ আকৃতিয়ে যদি এক প্ৰকাৰে থও বৃত্তাকাৰ চাহ দিব পাৰে আৰু আন ধৰণে থলে বা আন এক প্ৰকাৰে থলে আয়তাকাৰ চাহ দিব পাৰে কোৱেশ্চনৰ পৰা লিখিবা জাস্ট সিলিন্ডাৰৰ আকৃতিটো তোমালোকে লিখি দিব লাগিব তাৰপিছত 4 নম্বৰটো এটা সম্পূৰ্ণ অন্ধকাৰ কোঠাত যদি তুমি তোমাৰ সন্মুখত দাপোনখন ধৰা মানে এটা আন্ধাৰ কোঠাত যদি এটা লাইট কি হয় দাপোন মানে কি আইনা এখন থোৱা তেতিয়া দাপোনখনত তোমাৰ প্ৰতিবিম্ব দেখা মানে আমাৰ নিজৰ চেহেৰাত আমি দেখা পাম নিজৰ শৰীৰটো আমি দেখা পাম নে দাপোনখনত দেখা নাপাও আন্ধাকাৰ কোঠা এটাত আমি আইনাখনত নিজৰ মুখখন কেনেকৈ দেখা পাম হয় না দেখা নাপাও ইংলিশৰ কোৱেশ্চনটো সোৱা In a completely dark room, এটা অন্ধকাৰ কোঠাত if you hold up a mirror in front of you মানে আমাৰ সন্মুখত এটা যদি মিৰৰ আইনা এখন ধৰো will you see a reflection of your in the mirror আমি ৰিফ্লেকশন পাও হয়নে নহয় দাপোনখনক আমাৰ প্ৰতিবিম্ব দেখা পাও গতিকে সেই দাপোনখনত আমি পোহৰ যেতিয়া থাকিব তেতিয়া আমি প্ৰতিবিম্ব দেখা পাম গতিকে অন্ধকাৰ ঠাইত আমি নিজৰ প্ৰতিবিম্ব দেখা নাপাও আইনাত Answer to it no we cannot see our reflection in mirror in
কমপ্লিটেড ডাৰ্কনেছ আমি প্ৰথমতে নো লিখছো কাৰণ দেখা নাপাওঁ আমি এটা অন্ধকাৰ ৰুমত আমি দেখা নাপাওঁ আমাৰ প্ৰতিবিম্বটো বিকজ টু সি দা ৰিফ্লেকশ্যন আমি ৰিফ্লেকশ্যনটো পাবলৈ হ'লে নিজৰ প্ৰতিবিম্ব নিজৰ মানে শৰীৰটো দেখা পাবলৈ মানে নিজৰ মুখখন দেখা পাবলৈ হ'লে আইনাত কি হয় সোৰ্স অফ লাইট ইজ ৰিকুৱাৰ্ড আমাৰ পোহৰটো আমাক প্ৰয়োজন হয় পোহৰৰ পৰাহে আমি ৰিফ্লেকশ্যনটো পাওঁ এটা সম্পূৰ্ণ অন্ধকাৰ কোঠাত এখন দাপোনত আমাৰ প্ৰতিবিম্ব নেদেখো কাৰণ প্ৰতিবিম্ব দেখিবৰ বাবে পোহৰৰ প্ৰয়োজন হয় এটো লেসন একেবাৰে ইজি পোহৰৰ ওপৰত গতিকে তোমালোকে সকলোৱে জানে পোহৰৰ ওপৰত তাৰপিছত ভিতৰৰ কোৱেশ্চন ইমান নাই হেবাবে মই দিয়া নাই ইয়াৰ ভিতৰৰ কোৱেশ্চন নেক্সট মই ইয়াৰ পিছৰ লেসনটো দি দিম তেতিয়ালৈকে মানে চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে মই ভিডিওটো যেতিয়া দিও তেতিয়া পোৱা আৰু মই এটো ভিডিওৰ ডেসক্ৰিপচন বক্সত মোৰ মেথছৰ মই তোমালোকে ক্লাছ 7 ৰ মেথছৰ আৰু আসামিজৰ সাবজেক্ট আসামিজৰ ভিডিওবোৰ দি আছো তোমালোকে চাবা অসমীয়া আৰু আসামিজ মিডিয়াম মেথছৰ দুইটা মিডিয়ামতে দি আছো চাবা আশা কৰিছো তোমালোকে বুজি পাবাই গতিকে আজিলৈ আহিছো ধন্যবাদ